আমি আজি 24 তাৰিখে আমাৰ মানে বিশেষ তিনিটামান উদ্দেশ্য লৈ সম্বৰ্ধনা অনুষ্ঠান পাতিলোঁ। বিশেষকৈ প্ৰকাশ আমাৰ এমএলএ সেইটো আৰু আমাৰো ভিতৰৰ আভ্যন্তৰীণ অলপ হেৰি আছিলে আলোচনা আছিলে, সেইখিনি লৈ সেইটো আৰু আলোচনা কৰিলোঁ। সেনেকৈ আৰু কেন্দ্ৰীয় কমিটিৰ আমাৰ সভাপতি আহিল, গোলাপ মেধি ডাঙৰীয়া, তেখেতো আহি আমাৰ লগত সহযোগ কৰিলে। এইটোৱে আৰু এইটো আজি সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতিৰ কামৰূপ জিলাৰ হাজো আঞ্চলিক সমিতি হৈ এখন সভা আহ্বান আছিল। এই সভাখনৰ মূল উদ্দেশ্য আছিল যে আমাৰ হাজো আঞ্চলিক সমিতি আমাৰ যিসকল সদস্য আছে তেওঁলোকৰ কিছু সমস্যাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। 2 নম্বৰতে আমাৰ আছিল উদ্দেশ্য যে নৱনিৰ্বাচিত বিধায়ক সন্মানীয় প্ৰকাশ দাসদেৱ তেখেতক আমি এবাৰ বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল। এতিয়া মূল কথাটো হৈছে কি যে আমি আমাৰ সমস্যাৰ উপৰিও আমি হাজো অঞ্চলত যিখিনি সমস্যা আমি সততে পাই আছোঁ শেহতীয়াকৈ, যে ইয়াত অনা অসমীয়া কিছু মানুহৰ হয়তো সি মিয়াও হ'ব পাৰে, কোনো বাংলাদেশীও হ'ব পাৰে, আহি তেওঁলোকে ইয়াত মানে আমাৰ চৰ অঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভূমি যিধৰণে তেওঁলোকে গ্ৰাস কৰি আছে, এই গ্ৰাসৰ বিৰুদ্ধে আমি আলোচনা কৰিছোঁ। ইয়াক তাৰমানে প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি গণতান্ত্ৰিকভাৱে কি কাৰ্যসূচী ল'ব পাৰোঁ সেই বিষয়ে আলোচনাখিনি কৰা হৈছে। আৰু লগতে আমাৰ যিখিনি সমস্যা, এই সমস্যাখিনি সন্মানীয় আমাৰ প্ৰকাশ দাসদেৱৰ জৰিয়তে যাতে বিষয়খিনি আমাৰ চৰকাৰৰ ওচৰত উত্থাপন কৰিব পাৰে সেই বিষয়খিনি আলোচনা কৰিছে। এইখিনিয়ে আজি আমাৰ সভাৰ উদ্দেশ্য আছে। আমি আজি 24 তাৰিখে আমাৰ মানে বিশেষ তিনিটামান উদ্দেশ্য লৈ সম্বৰ্ধনা অনুষ্ঠান পাতিলোঁ। বিশেষকৈ প্ৰকাশ আমাৰ এমএলএ সেইটো আৰু আমাৰো ভিতৰৰ আভ্যন্তৰীণ অলপ হেৰি আছিলে আলোচনা আছিলে, সেইখিনি লৈ সেইটো আৰু আলোচনা কৰিলোঁ। সেনেকৈ আৰু কেন্দ্ৰীয় কমিটিৰ আমাৰ সভাপতি আহিল, গোলাপ মেধি ডাঙৰীয়া, তেখেতো আহি আমাৰ লগত সহযোগ কৰিলে। এইটোৱে আৰু এইটো আজি সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতিৰ কামৰূপ জিলাৰ হাজো আঞ্চলিক সমিতি হৈ এখন সভা আহ্বান আছিল। এই সভাখনৰ মূল উদ্দেশ্য আছিল যে আমাৰ হাজো আঞ্চলিক সমিতি আমাৰ যিসকল সদস্য আছে তেওঁলোকৰ কিছু সমস্যাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। 2 নম্বৰতে আমাৰ আছিল উদ্দেশ্য যে নৱনিৰ্বাচিত বিধায়ক সন্মানীয় প্ৰকাশ দাসদেৱ তেখেতক আমি এবাৰ বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল। এতিয়া মূল কথাটো হৈছে কি যে আমি আমাৰ সমস্যাৰ উপৰিও আমি হাজো অঞ্চলত যিখিনি সমস্যা আমি সততে পাই আছোঁ শেহতীয়াকৈ, যে ইয়াত অনা অসমীয়া কিছু মানুহৰ হয়তো সি মিয়াও হ'ব পাৰে, কোনো বাংলাদেশীও হ'ব পাৰে, আহি তেওঁলোকে ইয়াত মানে আমাৰ চৰ অঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভূমি যিধৰণে তেওঁলোকে গ্ৰাস কৰি আছে, এই গ্ৰাসৰ বিৰুদ্ধে আমি আলোচনা কৰিছোঁ। ইয়াক তাৰমানে প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি গণতান্ত্ৰিকভাৱে কি কাৰ্যসূচী ল'ব পাৰোঁ সেই বিষয়ে আলোচনাখিনি কৰা হৈছে। আৰু লগতে আমাৰ যিখিনি সমস্যা, এই সমস্যাখিনি সন্মানীয় আমাৰ প্ৰকাশ দাসদেৱৰ জৰিয়তে যাতে বিষয়খিনি আমাৰ চৰকাৰৰ ওচৰত উত্থাপন কৰিব পাৰে সেই বিষয়খিনি আলোচনা কৰিছে। এইখিনিয়ে আজি আমাৰ সভাৰ উদ্দেশ্য আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।